কৰি আছোঁ। এতিয়া মই পোনে পোনে আংকুলক সুধিম যে আংকুল, আজি আপোনাক আমি ইয়াত লগ পাই অতি সন্তুষ্ট হৈছোঁ আৰু আপুনি আমাৰ যি বিশ্ববিখ্যাত বাজাজ কোম্পানীৰ এক বেটাৰী ই ৰিক্সা বাজাজ বিক্ৰী লৈছে, তাৰ বাবে মানে আপুনি যিহেতু এতিয়া আমাৰ বাজাজৰ এজন সদস্য হয়, মানে আমাৰ বাজাজ ফেমিলিৰ আপুনি এজন সদস্য হয়। আপুনি বাজাজ ফেমিলিৰ সদস্য হোৱাৰ বাবে আপোনাক আমি বাজাজৰ তৰফৰ পৰা আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই হিচাপতে মই আপোনাৰ পৰা এই গাড়ীখনৰ ফিডবেক অলপ ল'বলৈ মই চেষ্টা কৰি আছোঁ। আচ্ছা, আপুনি এই গাড়ীখন লৈ আপুনি এতিয়া কেনেকুৱা পাইছে? মানে আমাৰ চাইনিজ বা জাপানিজ যিবিলাক টমটম আছে তাতকৈ এইটো অলপ পৃথক নে একে পাইছে আপুনি? এইটো ভালেই পাইছোঁ, বাজাজ কোম্পানীটো ভালেই পাইছোঁ। মানে বাজাজটো এটা ব্ৰেণ্ড হয়, গতিকে আপুনি মানে বাজাজৰ যিটো ব্ৰেণ্ড সেই ব্ৰেণ্ডটো চাইহে আপুনি এইটো লৈছে। তাৰমানে আপুনি এইটো কৈছে যে জাপানিজ আৰু চাইনিজ টমটম যিবিলাক আছে তাতকৈ এইটো বহু গুণে আপডেট হয়। আচ্ছা, আৰু ইয়াত আপুনি মানে কিবা কিবি ঝাটকা পায়নে? আপুনি জাৰ্কিং পায়নে? জাম্পিং নাই। তাৰমানে আপুনি জাৰ্কিংটো কিয় নাপায়? মানে তিনিটা চকাত চকেট জাম্পাৰ আছে, মানে ছাছপেনশ্যন হেভি হয়। মানে এতিয়া আংকুলে কোৱা মতে যে এইখন গাড়ীত একদম কমফৰ্টেবল হয়, একদম আৰাম হয়, মানে ছাছপেনশ্যন যিহেতু আছে, ঝাটকা বা জাৰ্কিং নালাগে। আংকুলে এইখন গাড়ী লৈ আৰামত গোটেই দিন চলাব পাৰে, গাত একো অসুবিধা নহয়। কাৰণ গাত অসুবিধা নোহোৱাৰ কাৰণটো সেইটোৱেই, যিহেতু ইয়াত চকেট জাম্পাৰ আছে আৰু কি হয় মানে জাৰ্কিং নাই। আচ্ছা, এই চবত আংকুলক মই আৰু এটা কথা সুধি আছোঁ, আপুনি ইয়াৰ মানে মাইলেজটো কিমান পাই আছে? আপুনি ভালেই পাই আছোঁ, মানে 140+ পাই আছে। 145 মানে এবাৰ যদি ফুল চাৰ্জ কৰে মাইলেজটো আংকুলে 140+ পাই আছে। তাৰমানে মই থোৰতে কৈছোঁ যে বাজাজৰ এটি নতুন মডেল বাজাজ ৰিকি, যাৰ বেটাৰী, কণ্ট্ৰলাৰ, মটৰ আৰু চাৰ্জাৰৰ সম্পূৰ্ণ 3 বছৰ ৱাৰেণ্টি আছে। আৰু যদি এবাৰ ফুল চাৰ্জ কৰে আপোনালোকে মাইলেজটো পাব 140+। কোম্পানীয়ে কৈছে 149, কিন্তু প্ৰেক্টিকেলি 6গৰাকী পেচেঞ্জাৰ লৈ আপোনালোকে মাইলেজটো পাব 140+। আৰু য'ত IP67 আৰু ARAIৰ দ্বাৰা চাৰ্টিফাইড হয়। IP67 আৰু ARAIৰ দ্বাৰা চাৰ্টিফাইড হয়। তাৰমানে গাড়ীখন যদি কেতিয়াবা ইঞ্চুৰেঞ্চ ক্লেইম কৰিবলগীয়া হয় তেন্তে অন দ্য স্পট ইঞ্চুৰেঞ্চৰ কামটো সোনকালে হৈ যাব, কিয়নো গাড়ীখনত ARAIৰ দ্বাৰা চাৰ্টিফাইড হয় আৰু গাড়ীখন সম্পূৰ্ণ ৱাটাৰপ্ৰুফ হয়। যিহেতু IP67ৰ দ্বাৰা চাৰ্টিফাইড, গতিকে আমাৰ বাজাজৰ যি এক বেটাৰী ই ৰিক্সা বাজাজ ৰিকি, এইটোৰ মানে সম্পূৰ্ণ ৱাটাৰপ্ৰুফ হয়, কিয়নো IP67ৰ দ্বাৰা চাৰ্টিফাইড আছে। আৰু আংকুল, আপোনাৰ মানে আৰ্নিংছটো মানে আজিকালি আপোনাৰ ইনকামটো কেনেকুৱা হয় দৈনিক? আপুনি গাড়ীখন গোটেই দিন চলাইনে? নাই, গোটেই দিন চলোৱা নাই, 2 ঘণ্টা 3 ঘণ্টাহে চলাওঁ, মানে 4-5 মানে। তাৰমানে মই সেইটো বুজিছোঁ যে আংকুলে যদি গাড়ীখন গোটেই দিন চলায়, মানে যদি আংকুলে 140 কিলোমিটাৰ গাড়ীখন চলায় তেন্তে 1200ৰ পৰা 1500 টকা এটা আৰ্নিংছ হ'ব। কিন্তু আংকুলে মানে ব্যক্তিগত কিবা আৰু ব্যৱসায় আছে, তাৰ কাৰণে আমাৰ গাড়ীখন গোটেই দিন তেখেতে চলাব নোৱাৰে। কিন্তু ইয়াতে মানে যিখিনি সময় চলাই আংকুলে প্ৰায় 700 পৰা 800 টকা এটা ইনকাম কৰে। আৰু যদি গোটেই দিন চলাব পাৰে তেন্তে মই ভাবোঁ যে আংকুলে হয়তো 1200 পৰা 1500 টকা এটা ইনকাম কৰিব। গতিকে আজি ইয়াত আংকুলক আমি পাইছোঁ, আংকুলৰ পৰা খুব সুন্দৰ এটি ফিডবেক পাইছোঁ, আংকুলে এটি পজিটিভ ফিডবেক আগবঢ়াইছে। গতিকে ৰাইজ, যদি আপোনালোকে ভাবি আছে যে এক বেটাৰী ই ৰিক্সা এখন লৈ যে আপোনাৰ জীৱনটো মানে পাৰ কৰিবলৈ, আপোনাৰ ব্যৱসায়টো আৰু অধিক উন্নত কৰিবলৈ যদি ভাবি আছে, তেন্তে নিশ্চিন্তে একো চিন্তা নকৰি চিধা আহক আমাৰ নগাঁও ইনোভেটিভ বাজাজ শ্ব'ৰুম, আৰু ইয়াত মই থাকিম। মোৰ নাম আজিজুল হক, মোৰ নম্বৰটো হৈছে 9365965643। মোৰ নম্বৰটো পুনৰ কৈছোঁ, 9365965643। ধন্যবাদ আংকুল, আপোনাকো ধন্যবাদ জ্ঞাপন কৰিলোঁ। ঠিক আছে, আকৌ লগ পাম।